দীৰ্ঘদিন আপুনি কংগ্ৰেছ দলত আছিলে আৰু আজি যিহেতু আপুনি কংগ্ৰেছটো ত্যাগ কৰিছিলে, কি কাৰণত আপুনি কংগ্ৰেছটো ত্যাগ কৰিব লগা হ'ল? লগ হৈ আছে মোৰ। বহুত দিনৰ কংগ্ৰেছ দল কৰিলোঁ। আমাৰ প্ৰথম আজি প্ৰায় 26 বছৰ কংগ্ৰেছ দল কৰি আহিলোঁ। কংগ্ৰেছ দল ত্যাগ কৰাৰ কাৰণ বেলেগ একো নাছিলে, কিন্তু আমাৰ ইয়াত ভাল খেলি অলপ বেছি বাঢ়ি গৈছিল। আগত চামাগুৰিতে থাকোঁতে আমি ভাল আছিলোঁ, ভাল কংগ্ৰেছ দল ভালকৈ কাম কৰি আছিলে। কিন্তু কলিয়াবৰ যেতিয়াৰ পৰা পশ্চিম কলিয়াবৰ সোমোৱাৰ পিছত আমাৰ ইয়াত লিডাৰৰ অভাৱ হ'ল। আমাৰ লিডাৰখিনি ভাল তেনেকা মটিভেট কৰিব পৰা নাই, আমাৰ কৰ্মীখিনিক তেনেকা ছাপোৰ্ট কৰিব পৰা নাই। সেইকাৰণে তেনেকা জেগাত থাকি আমি মানুহখিনিক বেলেগ ইহঁত বঞ্চিত হোৱাটোৱে হ'ব এটা ভাল কৰ্মী হিচাপে। সেইকাৰণে চবে ভাবি পেলাই আমি সহযোগ কৰি দিলোঁ। আপুনি কংগ্ৰেছৰ পৰা অসম দলৰ পৰিষদটো আপুনি বাছি লোৱাৰ মূল কাৰণটো? বাছি লোৱাৰ কাৰণটো মানে কি, ভাল লাগিল তেওঁলোকৰ আজি বিপক্ষখিনি ভাল লাগিল, সেইকাৰণে হেৰি অলপ আহিল। আপুনি আঞ্চলিকতা ৰাজনীতি কৰিব বিচাৰে? তেনেকৈ পিছলৈ দেখা যাব। আপুনি কংগ্ৰেছ দলত থাকোঁতে ভিতৰত আছিলে? হয়, বিষয়ে আছোঁ। ব্লক কংগ্ৰেছ উপসভাপতি আছিলোঁ আৰু আমাৰ মণ্ডলৰ প্ৰেচিডেণ্ট আছিলোঁ। আমলখি মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছিলোঁ। আগত চামাগুৰিত থাকোঁতে বেলেগ আছিলোঁ, আমাৰ পশ্চিমত উপসভাপতি আৰু মণ্ডল প্ৰেচিডেণ্ট আছিলোঁ। এতিয়া আমলখি মণ্ডলত কিমানমান লোকে কংগ্ৰেছৰ পৰা জইন কৰিলে? মোটামুটি 300+। আজি যোগদান কাৰ্যসূচী আছিলে, কোন দলৰ পৰা আৰু কিমান মানে যোগদান কৰিছে? আজি অসম গণ পৰিষদ দলত কংগ্ৰেছ দলৰ পৰা কংগ্ৰেছৰ নেতৃত্ব বহন কৰি অহা মই চিনাকি কৰি দিছোঁ, এই মুন্না গুপ্তা। মুন্না গুপ্তা বুলি সকলোৱে জানে আৰু তেওঁ কংগ্ৰেছক দীৰ্ঘদিন ধৰি নেতৃত্ব দি আছিল। আৰু তেওঁৱেই নহয়, কেইবাজনো ব্লক কংগ্ৰেছৰ, বৰ্তমানৰ যুৱ কংগ্ৰেছৰ বিভিন্ন দায়িত্বশীল ব্যক্তিয়ে আৰু বিভিন্ন অঞ্চলৰ নিজৰ নিজৰ বুথৰ দায়িত্বত থকা বহুখিনি লোকে আজি অসম গণ পৰিষদত যোগদান কৰিছে। তেখেতসকলে অসম গণ পৰিষদ দলৰ আস্থা, আদৰ্শ, নীতি আদৰ্শৰ প্ৰতি আস্থা প্ৰকাশ কৰি দলত যোগদান কৰাৰ কাৰণে আমি তেওঁলোকক সকলোকে আমি উষ্ম আদৰণি জনাইছোঁ। আজিৰ পৰা তেখেতসকলক অসম গণ পৰিষদ দলৰে পৰিয়ালৰ সদস্য হিচাপে আমি অন্তৰ্ভুক্ত কৰি দলৰ বিভিন্ন দায়িত্ব তেওঁলোকক ন্যস্ত কৰিম, যাতে আমাৰ দলটো আৰু আঞ্চলিকতাবাদৰ যাতে আমি শক্তিশালী কৰিব পাৰোঁ। আসন বুজাবুজিৰ ক্ষেত্ৰত কিবা আলোচনা হৈছে নেকি? আসন বুজাবুজিৰ ক্ষেত্ৰত কেইবাবাৰো আলোচনা হৈছে। চূড়ান্ত আলোচনা অতি সোনকালে হ'ব। নিশ্চয় অসম গণ পৰিষদে খুব আগতকৈ অধিক আসনত মানে নিৰ্বাচিত হোৱাৰ সুবিধা পাব। দুখন আসন ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে যে এজিপিয়ে দুখন আসনৰ কাৰণে বিচাৰি আছে বুলি কৈছে, বেছি বিচাৰি আছে। এতিয়া কোন দুখন আসন? মই কোন দুখন আৰু আলোচনাতে ক'ম আৰু এতিয়া বাহিৰত ক'লে দেখোন চবফালে নাই, এইখন নাই পোৱা বুলি নহয়, এই গোটেই বিষয়বিলাকে আলোচনাৰ মজিয়াত আছে। গতিকে আলোচনা চূড়ান্ত নোহোৱাকৈ কোৱা উচিত নহয়। সন্মুখৰ পৰা যুঁজ দিয়া হৈছিল, আজি বিৰোধীৰ লগত চামিল হ'বলৈ মানে কি, আমি চামগুৰি সমষ্টিত এতিয়া নাই। চামগুৰি সমষ্টিৰ পৰা আমি এতিয়া কলিয়াবৰ সমষ্টিলৈ আহিলোঁ আৰু আমাৰ কলিয়াবৰ সমষ্টিত যিখিনি আমি পৰ্যবেক্ষণ কৰি চালোঁ, আমিতো আগতে কংগ্ৰেছতেই আছিলোঁ, কিন্তু আজি আমি পৰ্যবেক্ষণ কৰি পেলাই, আমি আমাৰ দাদা মুন্না দাও আছে, আমি পৰ্যবেক্ষণ কৰি পেলাই চালোঁ যে কলিয়াবৰ সমষ্টিত আমাৰ মাননীয় কেশৱ মহন্ত ডাঙৰীয়া বৰ্তমান মানে কি পৰাস্ত কৰা অসম্ভৱ। যিখিনি আমি পৰ্যবেক্ষক হিচাপে আমি চালোঁ, তো আমি দেখিলোঁ যে বৰ্তমান আমাৰ ইয়াত বহুতখিনি আমাৰ কংগ্ৰেছ কৰা মানুহ আঁচনিৰ পৰাও বঞ্চিত হৈ আছে। তো কমচে কম আমি যদি তেখেতৰ চৰণত যদি যাওঁ, তেখেতৰ দল যদি জইন কৰোঁ, কমচে কম যিখিনি বঞ্চিত হোৱা যিখিনি আমাৰ মানে কংগ্ৰেছৰ ছাপৰ্টাৰ যিখিনি আছে, সেইখিনি মানুহক কমচে কম দুখীয়া মানুহখিনিক তেওঁলোকৰ প্ৰাপ্য অধিকাৰখিনি দিয়াত সহায় কৰিব পাৰিম। মানে তেনেকুৱা ধৰণে কিছুমান হেৰি লৈ পেলাই মানে তেখেতৰ দলত আগ্ৰহী হৈ পেলাই জইন কৰিছে। দল ত্যাগ কৰি আজি আঞ্চলিকতাবাদত ভৰি দিয়া হৈছে।
এতিয়া বিশেষকৈ অসমখন আঞ্চলিকতাবাদত বুলি মই নকওঁগৈ। আঞ্চলিকতাবাদৰ ক্ষেত্ৰত মই এটাই ক'ব বিচাৰোঁ, ইয়াত বৰ্তমান আজি 20 বছৰ 25 বছৰ ধৰি পেলাই কেশৱ মহন্ত ডাঙৰীয়া আঞ্চলিকতাবাদী জীয়াই ৰাখিছে। আমি ইয়াত গৈ পেলাই আৰু অকলশৰীয়া হৈ পেলাই তেখেতৰ লগত যুদ্ধ কৰি চাব নোৱাৰিম। তো সেইটো কাৰণে আমি তেখেতৰ লগতে তেখেতৰ দলত যোগদান কৰিছোঁ। আৰু কলিয়াবৰ সমষ্টিত কংগ্ৰেছটো ধৰি ৰাখিব পৰা তেনেকুৱা কোনো ব্যক্তি নাই নেকি আজিৰ দিনত? এতিয়া এইখিনি বিষয়ত ওপৰৰ মহলে জানিব, আমি আৰু কিনো ক'ম আৰু। আমি ইমান ফাইট কৰিছিলোঁ বাই ইলেকশ্যনৰ সময়তো, কিন্তু আমি কিছুমান ক্ষেত্ৰত বঞ্চিত হোৱাৰ কাৰণে আমি আমাৰ পাৰ্চনেল কিছুমান হেৰিৰ কাৰণে আমি ওলাই আহিছোঁ। কিন্তু আমি ধৰক কংগ্ৰেছৰ যিখিনি ওপৰ মহল আছে কিন্তু তেওঁলোকক সুধিলে ভাল ভাল উত্তৰ দিব পাৰিব। তাৰ বিষয়ে আমি বেছি যোগাযোগ কৰিছিলে বা দলৰ ক্ষেত্ৰত আমি জনাইছোঁ, আমাৰ মণ্ডলৰ ব্লকৰ প্ৰেচিডেণ্টক জনাইছোঁ। এনেকুৱা অন্যান্য মানুহে জানে, আমি ৰেজিগনেশ্যন দিছোঁ, আমি জানো এইখিনি জনোৱা হৈছে।